নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ব্ৰেড চপৰ এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। ব্ৰেডসমূহ সুদাকৈ খাই এনেও সকলোৱে বেয়া পায়, গতিকে আশা কৰোঁ মোৰ এই ব্ৰেড চপৰ ৰেচিপিটোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব বুলি। ব্ৰেড চপৰ কাৰণে প্ৰথমেই মই আলু আৰু ডিম বইল কৰি লৈছোঁ। তাৰপিছত ব্ৰেডসমূহৰ কাষসমূহ এনেদৰে কাটি লৈছোঁ। নাকাটিলেও হয়, সেইটো আপোনালোকৰ নিজৰ কথা, কাটি ল'ব পাৰে, নকটাকৈও ৰাখিব পাৰে। দোকানত কিনা ব্ৰেড চপতকৈ ঘৰত বনোৱা ব্ৰেড চপ খালে কোনো ধৰণৰ অপকাৰ নহয়, কাৰণ ঘৰত আমি খোৱাৰ বাবে উপযুক্ত তেলেই ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকেও এনেদৰে বনাই চাব পাৰে ব্ৰেড চপ ঘৰতে। তাৰপিছত এই যে বইল কৰি লৈছিলোঁ আলুখিনি, তাৰ বাকলি গুচাই এনেদৰে দিলোঁ আৰু লগতে ডিমটোও দিলোঁ। তাৰপিছত পিঁয়াজৰ এটা পেষ্ট বনাই লোৱা হৈছে, সেইটোও দিয়া হৈছে। লগতে জলকীয়াৰ পেষ্ট বনাই লৈছিলোঁ, তাৰো অলপ দিয়া হৈছে। জ্বলা আপোনালোকে যিমান পৰিমাণৰ খায় সিমান পৰিমাণৰ দিব। মই 3টা জলকীয়া দিছিলোঁ আৰু তাৰপিছত হালধি এনেদৰে ছটিয়াই লগতে আন্দাজমতে নিমখ অকণমানো দি দিছোঁ। তাৰপিছত এচামুচ চাট মছলা ছটিয়াই কেইটামান কাজু এনেদৰে গুড়ি কৰি একেলগে দি দিছোঁ। তাৰপিছত এতিয়া অলপমান কুহুমীয়া গৰম পানী যোগ কৰি আটাইখিনি বস্তু একেলগে পিটিকা কৰি ল'ম। পিটিকা ৰেডি হোৱাৰ পিছত অলপমান বিস্কুট এনেদৰে গুড়ি কৰি লৈছোঁ। তাৰপিছত আপোনালোকে এনেধৰণৰ গোল গোল কৰি পিটিকাসমূহ বিস্কুটৰ গুড়িৰ ওপৰত সম্পূৰ্ণভাৱে লেটিয়াই এনেদৰে যিকোনো ধৰণৰ এটা শ্বেপ দি ল'ব। মই অকণমান বেলেগ শ্বেপ দিছোঁ। আপোনালোকে যদি গোল কৰি ৰাখিম বুলি ভাবে তেতিয়াহ'লে গোল কৰিও ৰাখিব পাৰে। এয়া মোৰ ব্ৰেড চপসমূহ ৰেডি কৰি ল'লোঁ। তাৰপিছত এতিয়া এখন গৰম কেৰাহী ল'ব, তাতে অলপমান তেল দিব আৰু আটাইখিনি ব্ৰেড চপ ৰঙচুৱাকৈ ভাজিব। ভাজি লোৱাৰ পিছত ব্ৰেড চপসমূহ এনেদৰে প্লেট এখনত কাঢ়ি ল'লোঁ। তেলসমূহ বিয়পি নাযাবৰ কাৰণে টিচু পেপাৰৰ ব্যৱহাৰ কৰিছোঁ। ব্ৰেড চপ ৰেডি হৈ গ'ল। অকণমান চচৰ লগত ব্ৰেড চপখিনি পৰিৱেশনৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।